প্ৰকৃত যিসকল বিদেশী সেই বিদেশীক আইনগতভাৱে বহিষ্কাৰ কৰিলে অসমৰ মুছলমানসকলৰ কোনো আপত্তি নাই, নেমছৰো কোনো আপত্তি নাই। যদি চৰকাৰে প্ৰকৃত বিদেশীক বহিষ্কাৰ কৰে তেতিয়াহ'লে আমি চৰকাৰক সহায় কৰিম। আৰু বিদেশীৰ নামত যদি ভাৰতীয়সকলক অত্যাচাৰ কৰা হয় বা ভাৰতীয়সকলক বিদেশী সজোৱা হয় তেতিয়াহ'লে কিন্তু আমি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিবলৈ আমি সাজু আছোঁ। চাওক, অসম বিভিন্ন জাতি জনগোষ্ঠীৰ এটা সমন্বয়স্থলী আৰু এই সমন্বয়স্থলীত সকলো জাতি জনগোষ্ঠীৰ লোকে অতীজৰ পৰা মিলা প্ৰীতিৰে বসবাস কৰি আহিছে। একাংশই সাম্প্ৰদায়িক দৃষ্টিভংগীৰে বিভিন্ন সময়ত মিয়া মুছলমানসকলক দাড়িঅলা, লুঙিঅলা, টুপিঅলা দেখা পালেই বাংলাদেশী বুলি কপৰ্থনা কৰি আহিছে। গতিকে মই অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ জনাম যে প্ৰকৃত ভাৰতীয় মানুহক যাতে বিদেশীৰ নামত সন্দেহজনকভাৱে কেতিয়াও হাৰাশাস্তি কৰা নহয় তাৰ ওপৰত নজৰ ৰাখিব লাগিব। আপোনালোকে জানে যে বিটিআৰৰ ফকীৰা গ্ৰামৰ EM অৰূপ কুমাৰ দে আমাৰ এটা ইফতাৰ অনুষ্ঠানত কিছুদিন পূৰ্বে আমরাও বাংলাদেশী, তোমরাও বাংলাদেশী, আমাৰ তেওঁৰ লিগেচি বুলি একেই বুলি কৈছিলে। কিন্তু সেই বিষয়টো অসম বিজেপি বা প্ৰশাসনে আজিলৈকে তদন্ত নকৰিলে। ই এক ৰহস্যজনক কথা। তেওঁ হিন্দু সম্প্ৰদায়ৰ হোৱাৰ কাৰণে তেওঁ সেই কথা যিখিনি কৈছে সেই কথাটো তদন্ত নহ'ল, সেয়ে আমি দুখ পাইছোঁ। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ এই বিষয়টো তদন্ত হ'ব লাগে। আৰু সন্দেহজনকভাৱে বা সৰু সুৰা আকাৰ ইকাৰ মানে ভুলবশতঃ যদি কাৰোবাৰ বা দেউতাক ভাৰতীয় হয়, মাক ভাৰতীয় হয়, ভাই ককাই অঙহী বঙহী ভাৰতীয় হয়, আকাৰ ইকাৰ ভুলত যাতে কাকো সন্দেহজনকভাৱে নামৰ ভুলত যাতে কাকো বিদেশী সজোৱা নহয় তাৰ বাবে আমি চৰকাৰক অনুৰোধ জনাইছোঁ। মুঠতে অসম বিদেশীৰ ৰম্যভূমি নহয়, অসম বিদেশীৰ চৰণীয়া পথাৰ নহয়, কিন্তু সেই বুলি ভাৰতীয়ক যাতে অত্যাচাৰ কৰা নহয়। বিদেশী খেদা ক্ষেত্ৰত আমি চৰকাৰ আৰু প্ৰশাসনৰ লগত আছোঁ, কিন্তু স্বদেশীৰ স্বাৰ্থত স্বদেশীৰ সুৰক্ষাৰ স্বাৰ্থতো আমি নেমছু বা অসমৰ মুছলমানসকলে চৰকাৰ প্ৰশাসনৰ লগত থাকিব।